এয়াই নেকি প্ৰধানমন্ত্ৰীৰ অষ্টলক্ষ্মী? অষ্টলক্ষ্মী আজি পানীৰ তলত। কেন্দ্ৰৰ পৰা নাই কোনো আৰ্থিক সাহায্য। চৰকাৰ আহিছে, সলনি হৈছে, কিন্তু কেৱল সলনি হোৱা নাই গুৱাহাটীবাসীৰ সমস্যা। এজাক বৰষুণতে ওলাই পৰে স্মাৰ্ট গুৱাহাটীৰ স্মাৰ্টনেছ। পানীৰ লগতে চিন্তাৰ সাগৰত ডুব যায় মহানগৰবাসী। চৰকাৰ আহিছে, সলনি হৈছে, কিন্তু সলনি যদি হোৱা নাই গুৱাহাটীবাসীৰ যি সমস্যা আছে, গুৱাহাটীবাসীৰ যি কৃত্ৰিম বানপানীৰ যি সমস্যা আছে, সেই কৃত্ৰিম বানপানীৰ সমস্যা কিন্তু এই পৰ্যন্তলৈকে সেই সমস্যা সমাধান হোৱা নাই বুলি ক'ব লাগিব। কিয়নো এজাক বৰষুণৰ ফলতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই বৰ্তমান পানীৰ তলত বুৰ গৈছে। তাৰ সমান্তৰালভাৱে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ দেখাই আছে যে যি এই হাতীগাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। হাতীগাঁৱৰ যিসমূহ পথ আছে এতিয়া বৰ্তমান পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে। খুৰা ক'ৰ পৰা আহি আছে? ইয়াৰ সিজুবাৰীৰ পৰাই। কেনেধৰণৰ অসুবিধা হৈছে? বহুত অসুবিধা হৈছিলে। কি ক'ব চৰকাৰক? চৰকাৰে মানে ফেইল মাৰিছে। চৰকাৰ ফেইল মাৰিছে বান নিয়ন্ত্ৰণত, মানে গুৱাহাটীৰ নিয়ন্ত্ৰণত। গুৱাহাটীৰ পানী বা নলা নৰ্দমাবিলাক চাফা কৰা নাই, সেইকাৰণে এনেকুৱা হৈছে আৰু। স্মাৰ্ট চিটি বুলি কয় গুৱাহাটী। স্মাৰ্ট চিটি নহয়, ফেইল। স্মাৰ্ট চিটি অলৰেডি ফেইল হৈ গৈছে। ঠিক আছে, হ'ব দিয়ক। যিহেতু তেখেতে নিজৰ মুখেদি ক'লে যে স্মাৰ্ট চিটি নহয়, সেয়া ফেইল চিটি হৈছে। ফেইল যি চৰকাৰী যি বিভাগীয় যি কৰ্তৃপক্ষ আছে সেইসকলে ফেইল হৈছে বুলি কৈছে। বৰ্তমান মই আৰু আছে তেনেদৰে বানপানীত কবলত পৰা যাম। ক'ৰ পৰা আহিছে? প্ৰত্যেক বছৰেতো তেনেকুৱা ধৰণৰ বানপানী হয়, আপোনালোকৰ সমস্যাসমূহ কেনেকুৱা? সমস্যা দেখা পাইছে না, পানী হৈ থাকে, এনেকুৱা অহা যোৱা দিগদাৰ হয়, স্কুল দিয়াও দিগদাৰ হয়, বহুত দিগদাৰ হয় আৰু। ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা ফ্লাইঅভাৰ, বিভিন্ন বিকাশৰ পদক্ষেপৰ লগতে চকুৰ আগত আপোনালোকে দেখিছে এয়া বানে বুঢ়াই পেলোৱা গুৱাহাটী মহানগৰ। গুৱাহাটীত এতিয়া বানপানী কোনো নতুন সমস্যা নহয়। কৃত্ৰিম বানপানীৰ ফলত ৰাজপথতেই নদী সদৃশ পৰিৱেশ সৃষ্টি হোৱা দৃশ্য নতুন নহয়। এজাক বৰষুণতে এতিয়া পানীত ডুব যায় গুৱাহাটী মহানগৰী। মাত্ৰ এজাক বৰষুণ, তাৰ পাছতেই মহানগৰীত কৃত্ৰিম বান। হাতীগাঁও, চানমাৰী, বেলতলা আদিকে ধৰি একাংশ অঞ্চলত ডুব গৈছে এই কৃত্ৰিম বানত। ক'ৰবাত একাঠু, ক'ৰবাত এককাল পানীৰ মাজতেই চলিছে যান্ত্ৰিক মহানগৰী। এই দৃশ্য হাতীগাঁৱৰ। এইগৰাকী লোক দুবাৰকৈ নলাত পৰি ভৰি আৰু হাতত গুৰুতৰভাৱে আঘাত পায়, আৰু তাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। এই ৰাস্তা দি আহি থাকোঁতে আপুনি সোমাই গৈছিলে, কি ক'ব এই বিষয়ে? এই নেলাবোৰ বহুত বেয়া কণ্ডিশ্যন হৈ আছে, ৰাস্তাবোৰ বহুত বেয়া। এই পুৱাতে যাওঁতে এবাৰ নেলাত পৰি মোৰ গোটেইখিনি ভৰি। আপোনালোকে দেখিছে তেখেতৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে। তেখেত এই নলাত পৰি সেই বানপানীত কেনেকৈ এই ধৰণৰ ক'ত হৈছিল? এইটো ইয়াতে নালাত পৰি মোৰ ভৰি ছিঙি গৈছে, গোটেইখিনি বহুত কণ্ডিশ্যন বেয়া। এতিয়া আৰু কি ক'ম, চৰকাৰে এইবিলাক চোৱাই নাই। ৰাস্তা ঘাটৰ কাম এনেকুৱা কণ্ডিশ্যন হৈ আছে, কোৱা একো নাই। কি ক'ম, আপোনালোক নিজেই চাই আছে কেনেকুৱা কণ্ডিশ্যন হৈ আছে। কি ক'ব এই বিষয়ে চৰকাৰক? কি ক'ম, চৰকাৰে এতিয়া এইবিলাক চোৱাই নাই। কি ক'ম, চালেতো এইবিলাক ৰাস্তা ভাল হৈ গ'ল হয়। বাটবিলাক বৰষুণ নোহোৱাত আগতে পানী জমা হৈ থাকে, এইবিলাক নালা চালাবিলাক বন্ধ হৈ গৈছে। ইমান পানী জমা হৈ থাকে ইয়াত এদিন দুদিন নহয়, গোটেই বছৰত এনেকুৱাই হয়। অলপ বৰষুণ দিয়াৰ আগতে নালাবিলাক এনেকুৱাই হৈ থাকে। এই যে এক্সাম আছে মোৰ ল'ৰাৰ, স্কুলত ল'ব গৈ আছোঁ, পানীত যাব লাগে, গাড়ী নাযায়, ৰিক্সাত গ'লে 10 টকাৰ ভাড়া 200 টকা লাগে। এতিয়া এনেকুৱা কণ্ডিশ্যন হৈ আছে। দৈনন্দিন জীৱনত মানুহে নিজৰ নিজৰ কৰ্তব্যলৈ যাবই লাগিব, কিন্তু যাব কেনেকৈ? ক'ৰবাত একাঠু পানী, ক'ৰবাত এবুকু পানী। প্ৰতি বছৰে কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ সপোন দেখা ৰাইজে দুৰ্গন্ধময় লেতেৰা পানীৰ মাজে মাজে বৰ্তমান ঢাপলি মেলিছে কামলৈ, কৰি গৈছে কৰ্তব্য। কিন্তু এনেকৈ কিমান দিন জমৰ যাতনা ভুগিব মহানগৰবাসীয়ে? কামলৈ ওলাইছোঁ। কেনেকুৱা অসুবিধা আপোনাৰ? বহুত বেয়া অসুবিধা। বাইকখন মই বেলেগৰ তাত থৈ আহিছোঁ, চক জোতা চোতা চব হাতত লৈ গৈ আছোঁ। এতিয়া বহুত টান পাইছোঁ ইয়াতে, কি কওঁ এতিয়া। কালিতো মই পৰি গৈছোঁ যোৱা টাইমত ফুটপাথত, ৰাতি 11:30। কিন্তু এতিয়া ওলাইছোঁ কামত, কামটোতো কৰিবই লাগিব, নহ'লে উপায় নাই। নতুনকৈ নতুন নিৰ্বাচিত যি সাংসদগৰাকী আছিলে বিজুলী কলিতা মেধি, তেখেতে কিবা পৰিদৰ্শন কৰিব আহিছে নেকি? কিবা একো কৰা নাই, একো মাতি দিয়া নাই, একো কৰা নাই। কি ক'ব চৰকাৰক এই বিষয়ে? চৰকাৰক কি কওঁ এতিয়া,
ক'বলৈ মানে ড্ৰেইনটো এতিয়া কোনোবা আহি ভাল কৰাই আছে নাজানো, এই ড্ৰেইনটো ভাল হ'লে চাগে পানীটো কমিব আৰু। কিন্তু নতুন সমস্যা নহয় বানপানী গুৱাহাটী বহুত আজি 6 মাহ ওপৰত হৈ গ'ল, এইটো 6 মাহৰ ওপৰত, আজি নতুন নহয়। এক্সাম আছে, পৰীক্ষা আছে, পৰীক্ষা দিব গৈ আছোঁ, এনেকুৱা অৱস্থাৰ মাজত আৰু। অসুবিধাটোৰ কোনো কিবা সীমা নাই এতিয়া এতিয়া সিজুবাৰী বাকীৰ বাবে অসুবিধাৰ সীমা নাই। বৰষুণ আহিলে মানে এইটো অৱস্থা হৈ যায়। আধা ঘণ্টা বৰষুণ দিব নোৱাৰে মানে ৰাস্তা বন্ধ, পানীত যাবই নোৱাৰি, কামলৈ কলেজত যাব নোৱাৰি, পৰীক্ষা দিব যাব নোৱাৰি। স্মাৰ্ট চিটি বুলি কয়, কিন্তু স্মাৰ্ট চিটি নামতে এইটো স্মাৰ্ট চিটি কয় নেকি? ইয়াতকৈতো আমাৰ গাঁৱৰ পৰিৱেশ ভাল, বহুত ভাল। আমি মানে গুৱাহাটীত থাকোঁ, ইমান পইচা দি থাকোঁ, এনেকুৱা সুবিধা পাই আছোঁ আমি। এনেকুৱা হ'লে কেনেকৈ হ'ব কওকচোন? কি ক'ব চৰকাৰে? চৰকাৰকো লাভ নাই নহয়। আজি মই চৰকাৰক কিবা ক'ম, কাইলৈ মোক জেলত ভৰাই দিব। মই চৰকাৰৰ বিৰুদ্ধে নকওঁ, উপায় নাই। এতিয়া জনসাধাৰণে অসুবিধা ভুগিবই লাগিব। বাৰে বাৰে নিৰ্বাচিত কৰি আছে চৰকাৰক, এইখন চৰকাৰকে। তো এনেকুৱাই হ'ব পৰিস্থিতি। কিন্তু মানুহে নিজে বুজিব লাগিব নিজৰ অসুবিধাৰ কথা, চৰকাৰ পৰিৱৰ্তন কৰিব লাগিব, নহ'লে কাম নহয় না। বহু প্ৰতিশ্ৰুতিৰে বিজেপি আহিছিল শাসনলৈ। এই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত বানপানীৰ সমস্যা সমাধানো অন্যতম আছিল। কিন্তু মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যা বৰ্তমান পৰ্যন্ত সমাধান কৰিব নোৱাৰিলে এইখন চৰকাৰে। এই বানপানী যে আছে, সরকারে কোনো গুরুত্ব নাই। আমার হাতিগাঁও সিজিবাড়ির সরকারের কোনো গুরুত্ব নাই। আর নেক্সট কথা কি, কোনবা ঠিকাদার কোনবা কন্ডাক্টর আহে, উপরে কাম করি গুছি যায়। এই উপরে কাম করে গুছি যাওয়ার পিছতে এইটা আরও বেশি বানপানি হয়ে যায়। কিন্তু আমার এই যে বিহারি বস্তি, ঘরত পানি, খাবার কষ্ট, ল'ৰা ছোৱালী লোক কষ্ট, থাকা কষ্ট। মানে নিউজ লাইট কিমান আহিছে, কিন্তু নিউজ লাইট লৈ যায়, কিন্তু কোনো এইটোতে গুৰুত্ব নাই। সরকার কী করবো? সরকারও ঠিকাদার, সরকারে তো সব জানে, সব ঠিকাদার কাম এগুলো গুরুত্বও নিদিয়ে, এতিয়া কাউন্সিলৰে ক'লে কাউন্সিলৰে যেতিয়া কিবা দৰখাস্ত লিখি দিলে তেতিয়া কামটো হ'ব। কাউন্সিলৰে নকৰিলে একো নহয়। কষ্ট হৈছে, ৰাইজৰ বহুত কষ্ট হৈছে। সেইটো চৰকাৰক মানে আপোনালোকে জনাব, গোটেই পিকচাৰ লৈ যাওক যে এইটো পৰিস্থিতি যদি সদায় হৈ থাকে তেতিয়াহ'লে কেনেকৈ মানে জনজীৱনটো খুব মানে দুৰ্বিষহ হৈ গৈছে। সেইটোৱে আৰু স্মাৰ্ট চিটি বুলি কোৱা হয়। কিন্তু গুৱাহাটী স্মাৰ্ট চিটি একচুৱেলি ডেফিনেশ্যনটো স্মাৰ্ট চিটি বুলি ক'লে যিটো আমি দেখা নাই, যদি ভাবা যায় যে স্মাৰ্ট চিটিটো কেনেকুৱা হ'ব পাৰে, ডিজিটেল চিটি, তাৰোপৰি এইটো এনেকুৱা হৈ গৈছে কোনোবা এটা ৰুৰেল এৰিয়া, চৰ এলেকাৰ এটা অঞ্চল হেন পাইছোঁ। ডিজিটেল মানে এনেকুৱা পাৰ্থক্য সম্পূৰ্ণ, ইফালে যদি আপোনাৰ 100%, এইপিনে 0%, এনেকুৱা এটা স্মাৰ্ট চিটিৰ পাৰ্চেণ্টেজটো আমি তুলনা কৰিব পাৰিম। চৰ এলেকাতো কিন্তু কিজানি এনেকুৱা কণ্ডিশ্যন হৈ থকা নাই। এতিয়া চৰ এলেকাৰ ৰাস্তা ঘাট বহুত ভাল, ইয়াতকৈ বহুত ভাল, অন্তত পানী জমা হৈ নাথাকে। এতিয়া নৱনিৰ্বাচিত যিগৰাকী সাংসদ বিজুলী কলিতা মেধি, তেখেতক লৈ পিনে কি ক'ব এই বানপানী? এতিয়া বিজুলী কলিতা মেধি ধৰক, এতিয়া যদি তেওঁ নৱনিৰ্বাচিত, আমি আশাবাদী তেওঁ যাতে আমাৰ এই গুৱাহাটী চহৰখনৰ ডেভেলপমেণ্টৰ, ৰাস্তা ঘাট, নালা নৰ্দমাৰ অন্তত ডেভেলপ কৰে, সেইটো আশাতে আমি আশাবাদী। আৰু তেওঁ আহিছে যেতিয়া সদ্য নৱনিৰ্বাচিত, তেওঁৰ কামৰ হেৰিত দেখুৱাই দিয়ক, তেওঁ আমাৰ ৰাইজৰ দুখ দুৰ্দশা এইখিনি মোচন কৰি দিয়ক তেখেতে। কিন্তু গুৱাহাটীৰ বিভিন্ন অঞ্চলত এতিয়া বানপানী, কিন্তু কোনো এটা অঞ্চলতে তেখেতক বিজুলী কলিতা মেধি তেখেতে সাংসদগৰাকীক কিন্তু দেখা পোৱা যোৱা নাই, যে কোনো পৰিদৰ্শন কৰাকো পৰিলক্ষিত হোৱা নাই। কি ক'ব? এইটো খুব দুখ লগা বিষয় যে আমি ৰাইজে মিলি কিবা এটা আশাত তেওঁক সাংসদ আমি নিৰ্বাচিত কৰিছোঁ। তেওঁ যদি এতিয়া নিৰ্বাচিত হোৱাৰ পিছত ৰাইজৰ ফালে পিঠি দিয়ে, সেইটোতো খুব বেয়া কথা। আৰু সেইটো ক'বলগীয়া আৰু ভাষাই নাই, আৰু কি ক'ব। আৰু ৰাইজৰ এজন আমাৰ নেতা প্ৰতিনিধি, তেওঁ যদি আমাৰ দুখৰ সময়ত যদি সমভাগী নহয়, তেতিয়াহ'লে ইয়াত আৰু কি ক'ম। আৰু সেয়াই আৰু ইয়াৰ সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত আছোঁ অনিল নগৰত। আৰু অনিল নগৰতো ঠিক একে দৃশ্য পৰিলক্ষিত হৈছে। এজাক বৰষুণতে অনিল নগৰত প্ৰায় দেখা পোৱা যায় যে এজাক বৰষুণৰ ফলতে ইয়াতে কৃত্ৰিম বানপানী হোৱা প্ৰায় দেখা পোৱা যায়। আৰু বিভিন্ন সময়ত ইয়াৰ স্থানীয় ৰাইজে বিভিন্ন ক্ষোভ জাৰি আহিছে চৰকাৰৰ বিৰুদ্ধে, কিন্তু তথাপিও কিন্তু চৰকাৰী কৰ্তৃপক্ষৰ কোনো ব্যৱস্থা
এই পৰ্যন্তলৈকে দেখা পোৱা নগ'ল সাধাৰণ এটা এজাক বৰষুণৰ ফলতে কিন্তু এই যি অনিল নগৰবাসী আছে গুৱাহাটী হাতীগাঁও হওক নাইবা চান্দমাৰীয়ে হওক বা অনিল নগৰবাসীয়ে হওক কিন্তু এতিয়া এটা এজাক বৰষুণতে কিন্তু পানীত ডুব যোৱা দেখা পোৱা যায় বিভিন্ন ৰাজপথসমূহ নদী সদৃশ হৈ পৰিছে অনিল নগৰতো এনেধৰণৰ যি দৃশ্যাংশ দেখিছে আপোনালোকে অতিকৈ দুৰ্ভাগ্য আমাৰ কাৰণে এইটো এটা পৰিৱৰ্তনৰ চৰকাৰ আমাৰ বাৰম্বাৰ কৈ আছোঁ কংগ্ৰেছ গ'ল AGP গ'ল তাৰপিছত কংগ্ৰেছ আহিল তাৰপিছত এইবাৰ বিজেপিটো আমাৰ দক্ষ মিনিষ্টাৰ আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতক বাৰম্বাৰ কৈ আছোঁ একে সিংহল মহোদয়ক কৈ আছোঁ আমাৰ স্থানীয় এজন বিধায়ক আছে তেখেতসকলক বাৰম্বাৰ কৈ থকা সত্ত্বেও তেখেতসকলে কোনো কাণসাৰ নকৰিলে আমাৰ পানী এয়া নহয় এয়া 3 ফুট পানী আমাৰ ইয়াতে কেতিয়াও নহয় এয়া বাহিৰৰ পৰা অহা পানী আমি বাৰম্বাৰ কৈ আহিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে আমাক ৰেভাৰচন লাগে পুবৰণীয়া আপোনাৰ চান্দমাৰী আৰু আপোনাৰ জোৰদৰ পানীখিনি যদি ডাইভাৰচন কৰে আমাৰ এই পানী ইয়াত নাথাকে কিন্তু তেওঁলোকে কাণসাৰ নকৰিলে এতিয়াও সেই একেই অৱস্থা তাতো আৰু এটা ডাঙৰ কথা হৈছে ভোটৰে পৰা দানৰ পৰাৰি আমাৰ গাৰ্ডৱালখন ফাটি থাকিলে এতিয়া তাৰ পৰা সেই নিৰ্গত হৈছে অহৰ্নিশে পানী এতিয়া এই নদীখন সিঁচি শেষ কৰিব পাৰিব নেকি সেইটো আমাক বিচাৰ্য এইটো এটা বিচাৰ্যৰ বিষয় আমাক ইয়াৰ উত্তৰ লাগে মুখ্যমন্ত্ৰী মহোদয় আপুনি অতি সোনকালে আমাৰ যদি এই কামখিনি নকৰে আমাৰ এই অৱস্থা প্ৰতিগন্ধময় পৰিৱেশ দুৰ্গন্ধময় পৰিৱেশ এনেকৈ থাকিব আৰু এটা কথা আমাৰ প্ৰত্যেক ঘৰ মানুহ এতিয়া জলবন্দী ফুটে যে মিছা কথা নকয় আপোনালোকে দেখিছে প্ৰত্যেক ঘৰ মানুহ প্ৰতিটো গলিত আমাৰ অনিল নগৰ নবীন নগৰৰ গৃহবন্দী ক'তো ওলাই যাব নোৱাৰে তেওঁলোকে কৰ্ম সংস্কৃতি কেনেকৈ দেখুৱাব তেওঁলোকে চাকৰিত কেনেকৈ ওলাব এটা দুৰ্ভাগ্যজনক আৰু দুখৰ পৰিস্থিতি আমাৰ কাৰণে এই এনেকুৱা দুখৰ পৰিস্থিতি আমাক নালাগে আৰু তাতকৈ সকলোতকৈ দুখৰ কথা হৈছে আমাৰ ইয়াতে এজন বিধায়ক আছে তেখেত আজিলৈ দেখা দেখি নাই আৰু আপোনাৰ কোনো প্ৰশাসনৰ মানুহ এতিয়ালৈ দেখা দেখি নাই আমি জনাম যে যোনে নহওক প্ৰশাসনৰ মানুহ ইয়াত আহিব লাগে আৰু আজি এতিয়াই আপোনাৰ এই গাৰ্ডৱালখন মেৰামতিৰ কাৰণে ব্যৱস্থা কৰক নহ'লে আপোনাৰ এই 10টা নহয় 100টা মেচিন দিলেও আমাৰ এই নদীৰ পানী শেষ কৰিব নোৱাৰে সেইকাৰণে কৈছোঁ যে দক্ষ মিনিষ্টাৰ আপোনালোকে চাওক আমাৰ অৱস্থা আপোনালোকে ভাবি কিনি চাওক আমি খাব পৰা নাই ৰাতি 3 বজাৰ পৰা পানী আহিছে যোৱা নিশা আমি শুব পৰা নাই আমি খাব পৰা নাই আমি ঘৰত থাকিব পৰা নাই এনেকুৱা অৱস্থা প্ৰতিঘৰ মানুহৰ পানী আমাৰো তলত গোটেই পানীৰে ভৰি হৈ গ'ল এতিয়া কেনেকৈ চলিম কেনেকৈ যাওঁ খাম প্ৰতিঘৰ মানুহৰ তাত বৃদ্ধ মানুহ আছে তেওঁলোকৰ অসুখ বিসুখৰ চিন্তা আমাৰ সদায় লাগি থাকে অহৰ্নিশে সৰু সৰু বাচ্চা আছে যদি তেওঁলোকক কিবা এটা হয় বাই চান্স ভগৱানে নকৰক কিন্তু সেই তাৰ দায়িত্ব প্ৰশাসনে ল'বনে তাৰ দায়িত্ব মুখ্যমন্ত্ৰী মহোদয়ে ল'বনে এতিয়া মোক এটা প্ৰশ্নৰ উত্তৰ দিব লাগে আৰু সেইকাৰণে কৈছোঁ ইয়াতে NDRF LTRF আহিব লাগিছিল প্ৰশাসনৰ মানুহ আহিব লাগিছিল এইটো এটা আমাৰ চৰম ব্যৰ্থতা আৰু চৰম দুৰ্দশাগ্ৰস্ত পৰিস্থিতি বুলি মই চৰকাৰক দাবী জনাইছোঁ এতিয়ালৈকে কোনো তেনেকুৱা নাও ব্যৱস্থা নাই বা NDRF বাহিনী অহা দেখা পোৱা নাই এতিয়ালৈ আপোনাৰ কোনো NDRF নাই SDRF নাই সেইটোতো বাদ দিয়ক প্ৰশাসনৰ মানুহ কোনোবা আহিব লাগিছিল DC মহোদয় আহিব লাগিছিল বা আমাৰ মিউনিচিপালিটিৰ কমিশ্যনাৰ মহোদয় আহিব লাগিছিল কিন্তু এজন মানুহকো আমি দেখা নাপালোঁ এতিয়ালৈ আৰু এই পৰিস্থিতিত আমি কক বকাই আছোঁ প্ৰতিঘৰ মানুহৰ পানী টেংকি আছে পানী টেংকিত এই লেতেৰা প্ৰতিগন্ধময় পানী সোমাইছে এইবিলাক চব আপোনাৰ মল মূত্ৰৰে পানী বেলেগ পানী নহয় সেইকাৰণে কৈছোঁ যে আমাক খোৱা পানীৰ যোগান ধৰিব লাগিছিল আৰু তাৰ কাৰণে আমি এই চৰকাৰ ব্যৰ্থ বুলি ক'ম আমাৰ কৃত্ৰিম বানপানী নোহোৱা কৰাৰ ক্ষেত্ৰত এই চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ স্মাৰ্ট চিটি বুলি কোৱা হয় কিন্তু স্মাৰ্ট চিটি কিন্তু সম্পূৰ্ণ বিপৰীত দৃশ্য ইয়াত দেখিব পৰা গৈছে কি ক'ব অতিশয় দুখজনক হয় বানপানী চবতেই হয় আমি দেখিছোঁ চেন্নাই মুম্বাই সকলোতে বানপানী পুনেত বানপানী হৈছে কিন্তু কথাটো হৈছে কি তাৰে মাত্ৰ 2 ঘণ্টা থাকে পানী 2 ঘণ্টাৰ ভিতৰতে আপোনাৰ পানী ভেকেণ্ট হৈ যায় শেষ হৈ যায় কিন্তু আমাৰ ইয়াত কালি ৰাতি 3 বজাৰ পৰা এতিয়ালৈ পানী শেষ কৰিব নোৱাৰিলে কিমান সময় হ'ল আপোনালোকে নিজে ভাবি চাওক সেইকাৰণে কৈছোঁ যে দক্ষ মানে আপোনাৰ চৰকাৰ এখন থাকোঁতে আমাৰ এই পৰিস্থিতি কেনেকৈ হ'বলৈ হয় সেইকাৰণে কৈছোঁ আমাক ডাইভাৰচন লাগে অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰচন ন চলিউশ্যন বানমুক্ত মহানগৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতিত ব্যৰ্থ হৈছে বুলি ভাবে নেকি হয় সম্পূৰ্ণভাৱে ব্যৰ্থ ধোঁৱাচাঙত উঠিল সেই আঁচনি সেই ফাইলটো ধোঁৱাচাঙত উঠিল কিয় কৈছোঁ এতিয়া চাওক আমাৰ ইয়াতে নেশ্যনেল ৰিচোৰ্চ কিছুমান আছে আপোনাৰ দীপৰ বিল চলা বিল বৰচলা সৰুচলা আপোনাৰ এইটো কি কয় শিলহাকো প্ৰতি আমাৰ ইয়াতে যিখিনি আমাৰ নেচাৰেল ৰিচোৰ্চেছ আছে বিলবিলাক সেইবিলাক এভেকশ্যন কৰক অকল শিলহাকো কৰিলে নহ'ব বৰচলা সৰুচলা দীপৰ বিল তাতেও এভেকশ্যন কৰিব লাগিব তাতেও আপোনাৰ অবৈধ বেদখল হৈছে সেইখিনি যদি পৰিষ্কাৰ কৰিব পাৰে আৰু যদি এই পানীভাগ তালৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰিব পাৰে নিশ্চয় 60% পানী হ'লেও আমাৰ কমিব অন্তত ঘৰত পানী নুঠে 1 ফুট পানী হ'ব পাৰে কিন্তু 3 ফুট পানী কেনেকৈ হয় সেইটো মোক উত্তৰ লাগে এই উত্তৰ দিব লাগিব চৰকাৰে
নৱনিৰ্বাচিত যি সাংসদগৰাকী আছে বিজুলী কলিতা মেধি এতিয়ালৈকে বানপানী এই পৰিদৰ্শন কৰিবলৈ অহা দেখা পোৱা গৈছে নেকি? একেবাৰেই দেখা নাই। কৈছোঁ না প্ৰশাসনৰ মনেতো নায়েই আমাৰ সাংসদগৰাকী এই সময়ত তেখেতে আমাৰ মুখলৈ চাব লাগিছিল, আমাৰ আহি আমাক সান্তনা দিব লাগিছিল, কিন্তু সেইটো দেখা নগ'ল। তেওঁ ক'ত এচি ৰুমত বহি আমাৰ এই ৰংবিলাক চাই আছে, এই ৰং ৰূপ চাই আছে আৰু তেখেতসকলে হাঁহি আছে। এতিয়া কৈছোঁ নহয় মই যে তেখেতক দিল্লীৰ মছনদত পৰাই আমি ভুল কৰিছোঁ নেকি? তেখেতে এটা কথা ক'ব লাগে যে দিল্লীৰ মছনদত সজোৰে উত্থাপন কৰিব লাগে যে আমাৰ গুৱাহাটী বুলি নহয়, সমগ্ৰ গুৱাহাটীত গ্ৰেটাৰ গুৱাহাটীত বানপানী, সমগ্ৰ অসমত এতিয়া গৰাখহনীয়া, আমাৰ পাৰ্মানেণ্ট গৰাখহনীয়া, পাৰ্মানেণ্ট বান্ধ কিয় নবনায়? পাৰ্মানেণ্ট বান্ধ লাগে আমাক গাঁওবিলাকত। আৰু আমাৰ গুৱাহাটীৰ স্মাৰ্ট চিটি বনাবলৈ হ'লে এই কৃত্ৰিম বানপানীখিনি আপুনি বেলেগ ফালে বহাই নিয়াৰ ব্যৱস্থা কৰিবই লাগিব, নহ'লে আমাৰ উদ্গতি নাই। আমি এই দুৰ্গন্ধময় প্ৰতিগন্ধময় পৰিস্থিতিত এই 4 মাহ আমি এনেকৈয়ে পৰি থাকিব লাগিব। কেনেকুৱা এটা পৰিৱেশ, কেনেকুৱা পৰিৱেশ! আপুনি ভিতৰত সোমালে ঘৰত যাব ইচ্ছা নাযায় আৰু পানী এগিলাচ খাবলৈ মন যায়। আজি মই দিনটো ভাত খোৱা নাই, বিশ্বাস কৰক। মই এই লেতেৰা পানী গছকি এই মানে আপোনাৰ চেনেলৰ যোগেদি সত্য কথা কৈছোঁ, মই এতিয়ালৈ ভাত পানী খাব পৰা নাই। এনেকুৱা এটা পৰিস্থিতি মোৰ। এই কি পৰিস্থিতিত অকল মোৰ বুলি নহয়, সমগ্ৰ অঞ্চলটোত আপুনি যাকেই সোধে সেই একেই পৰিস্থিতি, সেই একেই ছবি আৰু সেই একেই আমাৰ দুৰ্ভাগ্যজনক এই আমাৰ আপোনাৰ প্ৰতিগন্ধময় পৰিৱেশ। এনেকৈ কেনেকৈ চলিব? সেইকাৰণে কৈছোঁ দক্ষ মিনিষ্টাৰ, আপোনালোকে চাওক ভাবি গুণি। আমাৰ অকল অনিল নগৰ বুলি নহয়, গ্ৰেটাৰ গুৱাহাটীৰ এই অৱস্থা। আপোনালোকে এই পানীখিনি বাহিৰৰ ফালে বহাই নিয়াৰ ব্যৱস্থা কৰক, নহ'লে আমাৰ কৃত্ৰিম বানপানী কেতিয়াও শেষ নহয় আৰু লগতে আমাৰ স্মাৰ্ট চিটিৰ সংজ্ঞা কেতিয়াও নিৰূপণ নহয়। তাৰ সমান্তৰালভাৱে কিন্তু এফালে যদি বানৰ পানী শুকুৱাবলৈ অনিল নগৰ, নবীন নগৰ, চানমাৰী অঞ্চলৰ পানী ভৰলুত পেলাইছে যদিও গাৰ্ডৱাল ভাঙি পুনৰ সেই ঠাইতে পানী নিগৰি পৰিছে। তৎসত্বেও কিন্তু সেই স্থানত দেখা নগ'ল GMDA নাইবা GMCH বা কোনো অভিযন্তা বিষয়ববীয়া। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিক বিচাৰি খুব উজাৰিলে অনিল নগৰবাসীয়ে। তেওঁলোকে ভালকৈ তেওঁলোকে গাৰ্ডৱাল নিৰ্মাণ কৰক। এই গাৰ্ডৱালখন ভাঙি গ'ল মেইন মাজমজিয়াত অনিল নগৰ, নবীন নগৰৰ এখন গাৰ্ডৱাল, মুখ্য গাৰ্ডৱাল। ইয়াৰ এই নদীৰ পানী ইয়াতে সোমাই আহিছে, কেনেকৈ সিঁচি থাকিব পানী? কেনেকৈ সিঁচি শেষ হ'ব? সেইকাৰণে কৈছে যে অকল গুৱাহাটী বুলি নহয়, সমগ্ৰ অসমৰে এই গাৰ্ডৱালবিলাক ভালকৈ নিৰ্মাণ কৰক। আৰু এই যে যিবিলাক বান্ধ দিছে আপোনাৰ গৰাখহনীয়াৰ, সেইবিলাক একদম সম্পূৰ্ণভাৱে নিকাভাৱে আপোনালোকে স্থায়ীভাৱে নিৰ্মাণ কৰক এই গাৰ্ডৱাল। আৰু এই আমাৰ অনিল নগৰ, নবীন নগৰৰ গাৰ্ডৱাল আজি ফাটিলে, আপোনালোকে ফুটে যে মিছা কথা নকয়, এইখন অতি সোনকালে নিৰ্মাণ কৰিব লাগে, নহ'লে আমাৰ এই প্ৰতিগন্ধময় পৰিস্থিতিৰ শেষ নহ'ব। আমি ওলাই যাব নোৱাৰোঁ, আমি গৃহবন্দী হৈ আছোঁ। ফুটে যে মিছা কথা নকয়, গৃহবন্দী হৈ আছে আমাৰ মানুহ। আনহাতে অনিল নগৰৰ এইগৰাকী ভাইৰেল বৰ্মন খ্যাত প্ৰদীপ বৰ্মনে গানৰ মাধ্যমেৰে প্ৰতিবাদ কৰি নেতা মন্ত্ৰীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। ৰূপ বানপানীৰ ভয়ংকৰ, তৎক্ষণাত ডুবাই দিলে ৰাস্তা ঘৰ। লাইট নাই, পানী নাই, পিয়াহত শুকাই মৰ। MLA আহিব, MP আহিব, আশ্বাস দিব, বিশ্বাস দিব। MLA আহিব আৰু সিংহলো আহিব দেই, সিংহল আহিব, সিদ্ধাৰ্থও আহিব, এৰোপ্লেনত উঠি বানপানী চাব। গেলা বানপানী বাৰে বাৰে আহে কিয়? ৰূপ বানপানীৰ ভয়ংকৰ, তৎক্ষণাত ডুবাই দিলে ৰাস্তা ঘৰ। লাইট নাই, পানী নাই, পিয়াহত শুকাই মৰ। এই হৈছে বৰ্তমান আমাৰ গুৱাহাটীৰ চিটুৱেশ্যন। আৰু ৰিক্সাৱালাৰ কথা নকওঁৱেই, য'ত নেকি 10 টকা লৈছিল তাত এতিয়া 500, 1000 লুটি দিছে। ইমান ল'ব নাপায়, দুখীয়া হ'লেও ইমান লুটিব নাপায়। মানে কি এতিয়া গোটেই গুৱাহাটীখন মানে জলসংকট হৈ গৈছে, জলসংকট গুৱাহাটীত। গতিকে এইখন এতিয়া এই আমাৰ কি কয় চিটি, চিটি কি স্মাৰ্ট চিটি কয়, স্মাৰ্ট চিটি। এতিয়া পাহৰিয়ে গৈছোঁ নামটো, মুখতেই নোলায়। এতিয়া স্মাৰ্ট চিটিৰ অৱস্থা এয়া। আৰু আমাৰ প্ৰধানমন্ত্ৰীয়েও কয় যে এইখন নৰ্থ ইষ্টৰ লক্ষ্মী দুৱাৰ, অষ্টলক্ষ্মী বাস কৰে। আমাৰ নৰ্থ ইষ্টৰ অষ্টলক্ষ্মী বুলি কয় গুৱাহাটীখনক। আজি অষ্টলক্ষ্মীক কিন্তু আমাৰ চৰকাৰে এইটো এটা চেষ্টা দিব লাগে যে অষ্টলক্ষ্মীক কেনেকৈ এই গেলা বানপানীৰ পৰা
অষ্টলক্ষ্মী হৈছে সদায় পবিত্ৰ, লক্ষ্মী মানেই পবিত্ৰ, কিন্তু এই যে নালা নৰ্দমাৰ গেলা পানীয়ে গুৱাহাটীখন ডুবাই ৰাখিছে, ৰাইজক অনিষ্ট কৰিছে, এই অষ্টলক্ষ্মীক কেনেকৈ বচাব সেইটো চেষ্টাৰ দৰকাৰ। কিন্তু চৰকাৰৰ ফালৰ পৰা আমি যেনেকুৱা চেষ্টা কৰিব লাগে সেনেকুৱা চেষ্টা কৰা দেখা নাই। ইপিনে গুৱাহাটীত যিফালে চকু ফুৰাই সেইফালে দেখা পাব ঢাকনি নথকা উন্মুক্ত নলা, যিবোৰ এতিয়া মৰণ ফাণ্ডলৈ পৰিণত হৈছে। কি চানমাৰী, কি হাতীগাঁও, কি অনিল নগৰ, কি ৰুক্মিণী নগৰ, চাৰিওফালে এতিয়া ঢাকনি নথকা উন্মুক্ত নলা। উন্মুক্ত নলাই কাল হ'ল এটি কণমানিৰ। বৰষুণৰ মাজতে জ্যোতিনগৰত নলাত উটি যায় এটি 8 বছৰীয়া শিশু। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। স্কুটিৰ পৰা নলাত পৰি উটি যায় অবিনাশ চৰকাৰ নামৰ এই শিশুটি। নিশা মুখলধাৰ বৰষুণৰ মাজতে মহানগৰীত এই শোকাবহ ঘটনা সংঘটিত হয়। পুৱতি নিশালৈ SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলায় যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। পিতৃৰ সৈতে স্কুটিত আহি থাকোঁতেই পিছলি পৰি সংঘটিত হয় এই শোকাবহ ঘটনা। নিশাৰে পৰা এনেদৰে শিশুটিক বিচাৰি আছে দুৰ্ভগীয়া পিতৃয়ে। উন্মুক্ত নলাই গুৱাহাটীত কিমানৰ প্ৰাণ ল'লে তাৰ কোনো হিচাপ নাই। গুৱাহাটীত যিফালে চকু ফুৰাই সেইফালে দেখা পাব ঢাকনি নথকা উন্মুক্ত নলা, যিবোৰ এতিয়া মৰণ ফাণ্ডলৈ পৰিণত হৈছে। GMC GMDৰ দৰে পিয়াগুম বিভাগৰ দামী দামী অভিযন্তা বিষয়া কৰ্মচাৰী থকাৰ পাছতো কিয় নলাকেইটা ঠিক কৰিব পৰা নাই বা ঢাকনি লগাব পৰা নাই, সেয়াহে আচৰিত কথা। উন্মুক্ত নলা বা খান্দি থোৱা গাঁত পানীৰে উপচি থকা সময়ত ৰাস্তাই নে নলাত ধৰিব নোৱাৰিও বহু দুৰ্ঘটনা সংঘটিত হৈছে তথা ভৱিষ্যত দিনতো হোৱাৰ সম্ভাৱনা আছে। ইপিনে দিছপুৰৰ ৰজাঘৰৰ সমীপৰে ৰুক্মিণী নগৰৰ এইটো অঞ্চলতে VIP VVIPৰ বাসগৃহ। নলাত পানী উফন্দি উঠি উলটি অহাৰ ফলত এতিয়া ৰাস্তাৰ লগতে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী। মন্ত্ৰী কেশৱ মহন্ত, বিজেপি নেতা ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনকে ধৰি বহু লোকৰ বাসগৃহ আছে এই উক্ত অঞ্চলত। উক্ত অঞ্চলৰ দুৰৱস্থাৰ সম্পৰ্কে যুৱ সাংবাদিক উৎপল বৰাই কিদৰে বৰ্ণনা দিলে চাওঁ আহক। এয়া হৈছে আমাৰ গুৱাহাটীৰ অৱস্থা। এইকেইদিন বানপানীৰ নিউজ কৰোঁতে কৰোঁতে এতিয়া নিজে বানপানী কবলত। পানী শুকোৱা নাই, পানী বাঢ়িছে, ড্ৰেইনেৰে পানী ওলোৱা নাই, ড্ৰেইনৰ পৰা পানী উভতিছে। একাঠু একাঠু পানী। চাৰিওফালে কেৱল পানী আৰু পানী। এয়া দিছপুৰৰ ৰুক্মিণী নগৰ। ইয়াতে ঘৰ মন্ত্ৰী কেশৱ মহন্তৰ, ইয়াতে ঘৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ, ইয়াতে ঘৰ ৰাণা গোস্বামীৰ, ইয়াতে ঘৰ প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ, ইয়াতে ঘৰ প্ৰাক্তন ৰাজ্যপাল যোগানন্দ কোঁৱৰৰ, ইয়াতে ঘৰ বৃন্দাবন গোস্বামীৰ। তাৰ পাছতো এই ঠাইডোখৰৰ অৱস্থা এয়া। পঞ্চাছটা পুখুৰী খন্দালেহে ৰৈ আছোঁ আৰু। এজাক বৰষুণ দিলে যিহেতু আলৈ আথানি হয় মহানগৰবাসীৰ। জনতা যিহেতু নৰসদৃশ পৰিস্থিতিৰ মাজত জীয়াই থাকিবলগীয়া হৈছে, গতিকে এই চৰকাৰখন চূড়ান্ত বিফল চৰকাৰ বুলি ক'লেও কোনো ভুল নহ'ব। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।